हेलो दोस्तों वेलकम टू आसामिज ब्लग मैं मणिकाন্ত लৰাৰী আজি বহুত দিনৰ পৰা ব্লগ দিব পৰা নাই যিটো এটা প্ৰব্লেম হৈ আছিলে আজি যিটো এটা ব্লগ বনাইছে আপোনালোকে চাব চাই কেনেকৈ লাগিছে কমেণ্ট কৰি কিনে জনাব আৰু যিটো আজি এখন বিয়া আছিলে বিয়াখনৰ অৰ্ডাৰ দিছিলে সেইকাৰণে বস্তুটো বনাইছোঁ কেনেকৈ বনাওঁ আপোনালোকে চাব ঠিক আছে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো এইবিলাক ব্ৰইলাৰ মই এতিয়া ব্ৰইলাৰবিলাক মজাকৈ মই ধুই মেলি ৰেডি কৰি লৈছোঁ আপোনালোকে চাই থাকিব মই কেনেকৈ কাটিং কৰোঁ আৰু এটা কথা আপোনালোকে যদি মোৰ ভিডিঅ' চাই কিনে যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব নতুন নতুন ভিডিঅ' দি থাকিম আপোনালোকে আপডেটবিলাক পাই থাকিব ঠিক আছে এইবিলাক এতিয়া মই কেনেকৈ কাটিম আপোনালোকে চাই থাকিব আৰু যোনে যোনে মোৰ ভিডিঅ'বিলাক চাই আছে এটা কমেণ্ট কৰি কিনে জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে চাই কিনে ক'ৰ পৰা চাইছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি কিনে জনাই এতিয়া বহুত ভাল লাগিব ঠিক আছে চাওক মই কাটা আৰম্ভ চাওক ব্ৰইলাৰটো কাটিছোঁ মই কেনেকৈ কাটিব লাগে আপোনালোকে চাওক ব্ৰইলাৰবিলাক মই আগত কাটি কিনে দুই পিচ কৰি লৈছোঁ তাৰপিছত আৰু সৰু কৰিব লাগিব এতিয়া যিটো বৰ্তমান দুই পিচ কৰি কিনে লৈ আছোঁ ব্ৰইলাৰখিনি মই ফালি কিনে পিচ কৰি লৈ আছোঁ ঠিক আছে যিটো বিয়া এখনৰ অৰ্ডাৰ আছিলে এনেকৈ বিয়া অৰ্ডাৰ আহিলে কাম কৰি কিনে বহুত ভাল লাগে কিন্তু মই বহুত ধুনীয়া পাওঁ বিয়া অৰ্ডাৰ আহিলে সেইটো কাৰণে বিয়া অৰ্ডাৰ যিমান আহে মই লওঁ কাম কৰি কিনে মই বহুত ভাল পাওঁ এনেকৈ চিকেন কাটি কিনে বহুত ভাল পাওঁ মই সেইকাৰণে অৰ্ডাৰবিলাক মই বেছিকৈ লওঁ বিয়া অৰ্ডাৰ আহিলে বেছিভাগ মই লওঁ বেলেগক ল'ব নিদিওঁ বিয়া অৰ্ডাৰ আহিলে মই বেছিভাগ লওঁ ব্ৰইলাৰবিলাক কাটিংবিলাক দেখা পাই আছে আপোনালোকে চাওক ধুনীয়া কাটিং কৰি আছোঁ এইবিলাক সৰু সৰু কৰি পিচ কৰি দিছোঁ এটা ব্ৰইলাৰ যিটো 8 পিচ হয় এই 8 পিচে কৰিছোঁ এপিচ সৰু হ'ব নোৱাৰিব এপিচ ডাঙৰ হ'বও নোৱাৰিব কিন্তু গোটেইখিনি পিচ এক চাইজৰ হ'ব লাগিব এনেকৈ মই জোখত ব্ৰইলাৰখিনি কাটি দিছোঁ এইবিলাক চাওক এনেকৈ আপোনালোকে যদি এনেকৈ ব্ৰইলাৰ কাটি কিনে খাবলৈ বিচাৰে নিশ্চয় কমেণ্ট কৰি কিনে জনাব মই কি কি বস্তু লাগে মই আপোনালোকক কৈ দিম আপোনালোকে নিজে ঘৰত বনাই কিনে খাব পাৰিব এইবিলাক ব্ৰইলাৰবিলাক হ'বই বেছি নাই আৰু যিটো ব্ৰইলাৰ বেছি নহয় এশ ব্ৰইলাৰ আছিলে যিটো অলৰেডি ব্ৰইলাৰ কাটিং মোৰ হৈ গৈছে এতিয়া চাওক এই সৰু সৰু পিচবিলাক এটা ব্ৰইলাৰ 8 পিচকৈ হয় এই চাওক পিচবিলাক দেখিবৰ কাৰণে কি ধুনীয়া লাগিছে এই পিচ সৰু নহয় এই পিচ ডাঙৰ নহয় মই এটা চাইজৰ পিচ কৰিছোঁ দেখিব পাই আছে আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় চাই পেলাই কমেণ্ট কৰিব বুলি আশা থাকিলে আৰু ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব বুলি আশা থাকিলে আকৌ শ্বেয়াৰ কৰি দিব বুলি আশা থাকিলে আৰু নেক্সট হৈছে কি এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব ভিডিঅ'বিলাক আৰু চাওক কি থাকে মই পানী দি ধুই আছোঁ ডাঙৰ গামলা ধুব মছলা ಎಲ್ಲ ರೆಡಿ মই সিম্পল কৰি কিনে ಅಲ್ಫಾಮ್ಲ ಮಸಾಲ ಎಲ್ಲ ರೆಡಿ ಆಗಿತ್ತು যিটো মোৰ ব্ৰইলাৰ ৰেডি ಆಗಿತ್ತು ಇದು ಬೇರೆ মছলা ಅಡಿಕನೆ এইবিলাক অলপমান ধুই আছোঁ আৰু ডাঙৰ গামলাত বাৰু পেলাই দিম ঠিক আছে অলৰেডি মোৰ এতিয়া ব্ৰইলাৰ ধোৱা কাম ক্লিয়াৰ হৈছে এতিয়া চাওক মছলা লগাইছোঁ কেনেকৈ ডাঙৰ গামলাত মই ব্ৰইলাৰখিনি দি লৈ কিনে ধুই কিনে তাৰপিছত মছলা লগাইছোঁ মছলা লগাই কিনে মিনিমাম 4 ঘণ্টা নহ'লে 3 ঘণ্টামান ৰেষ্ট দিব লাগিব যিহেতু ব্ৰইলাৰখিনি মছলাটো জানি ধৰে ঠিক আছে এনেকৈ ধৰক 4 ঘণ্টামান 3.5 ঘণ্টামান হ'লে হৈ যাব দি কিনে মই মজাকৈ ফ্ৰিজত সোমাই দিম মানে 3 ঘণ্টা পিছত মই মজাকৈ ওলাই কিনে এতিয়া বস্তুটো বনাই দিম মছলাবিলাক মই ইউজ কৰি দিছোঁ বেলেগ আপোনালোকে চাই ধুনীয়াকৈ মই ইউজ কৰি আছোঁ দেখিবৰ কাৰণে কি ধুনীয়া লাগিছে মছলাটো চাওক কি ধুনীয়া লাগিছে দেখিবৰ কাৰণে দেখিছে চাগে আপোনালোকে মছলাটো কালাৰটো কি ধুনীয়া লাগি আছে তাৰপিছত মই মিক্স কৰি আছোঁ লাগি আছোঁ যিটো মই কাম কৰি কিনে বহুত ভাল পাওঁ কামত ভয় নকৰোঁ সেইটো কাৰণে চাওক এইবিলাক চাওক
মছলা অলৰেডি হৈ গৈছে চাওক। এতিয়া মই ফ্ৰাই কৰিছোঁ এইবিলাক চব। এনেকৈ যদি কোনোবা খাব মন আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় জনাই দিম সকলো। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি কিনে জনাব, ঠিক আছে। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজি ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ। বাই বাই।